প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ সাংস্কৃতিক অৰ্থনৈতিক ৰাজনৈতিক উত্থানৰ 11টা বছৰ মোদী চৰকাৰৰ 11 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ ক্ষণত এইদৰে সংবাদমেলযোগে চৰকাৰৰ সফলতাৰ খতিয়ান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাংস্কৃতিক অৰ্থনৈতিক আৰু ৰাজনৈতিক উত্থানৰ 11টা বছৰ বুলি সকলোৱে স্বীকাৰ কৰিছে আৰু ভাৰতবৰ্ষক অমৃত কাললৈ লৈ যোৱাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি কল্পনা যি সপোন তাক আজি 140 কোটি ভাৰতীয়ই সেই সপোনৰ সমভাগী হৈছে। মহাকাশত ভাৰতৰ জয়যাত্ৰাৰ পৰা অপাৰেশ্যন সিন্ধুৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশ আজি গৈছে বহুদূৰ আগুৱাই কলে মুখ্যমন্ত্ৰীয়ে। 26/11 দৰে আমি হিন্নমান্যতাত ভোগাৰ যিটো এক পৰিৱেশ আছিল আজি তাক সম্পূৰ্ণভাৱে ৰূপান্তৰ কৰি বিশ্ববাসীলৈ আৰু বিশেষকৈ আমাৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানলৈ এটা স্পষ্ট বাৰ্তা পঠিয়ালে যে যদিহে ভাৰতবৰ্ষৰ ওপৰত আক্ৰমণ হয় ভাৰতবৰ্ষই তাক সহ্য নকৰে ভাৰতবৰ্ষই প্ৰত্যাক্ৰমণ কৰিব। দেশৰ সামগ্ৰিক বিকাশৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত A4 আছাম হ'বলৈ আগবাঢ়িছে। এইদৰে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰিছে প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালতেই অসমীয়া ভাষাই লাভ কৰিলে ধ্ৰুপদী ভাষাৰ স্বীকৃতি। চৰাইদেউলৈ আহিল বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সন্মান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ একক প্ৰচেষ্টাত আজি অসমৰ গামোচাই বিশ্ব স্বীকৃতি পাইছে। অসমৰ বিহুৱে বিশ্ব জগতত নিজৰ প্ৰতিষ্ঠা স্থাপন কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমীয়া ভাষাই ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা পালে। সমান্তৰালভাৱে ঢলা শদিয়া বগীবিল যোৰহাট মাজুলী সংযোগী দলঙকে ধৰি অসমৰ সামগ্ৰিক বিকাশৰ আঁৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ঢলা শদিয়াৰ মাজত দলং, বগীবিলৰ ৰেল আৰু ৰোড ব্ৰিজ, ধুবুৰী ফুলবাৰীৰ মাজত সেতুৰ নিৰ্মাণ, গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত দলঙৰ নিৰ্মাণ, কলীয়া ভোমোৰাৰ ওপৰত দ্বিতীয়খন দলং নিৰ্মাণ, শুৱালকুছি পলাশবাৰীৰ মাজত দলং নিৰ্মাণ আৰু মাজুলী যোৰহাটৰ মাজত দলং নিৰ্মাণৰ প্ৰচেষ্টাই আৰু ইয়াৰ সফলতাই অসমৰ যোগাযোগ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ল। গুৱাহাটীত স্থাপন কৰা এইমছ আজি ভাৰতবৰ্ষৰ স্বাস্থ্য মানচিত্ৰত আমাৰ ৰাজ্যখনক উজ্বলাই তুলিবলৈ সক্ষম হ'ল। প্ৰয়াত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী আৰু মনমোহন সিঙৰ চৰকাৰে কৰা সকলোবোৰ কাম একেলগ কৰিলেও তেওঁলোকতকৈ বেছি কাম অকলেই কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এইদৰেই প্ৰধানমন্ত্ৰীগৰাকীৰ কাৰ্যকালক প্ৰশংসাৰে উপচাই অনাগত দিনত এইগৰাকীৰ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসমে উন্নয়নৰ শিখৰত উপনীত হ'ব বুলি স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভিডিঅ' জাৰ্নেলিষ্ট দীপক চৰগিৰীৰ সহযোগত পাৰ্থপ্ৰতিম বৰুৱাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।